চাওক আমি কি কৰিছোঁ কি নাই আপোনালোকে দাৰৰ খবৰ দাৰে দাৰে ইতিমধ্যে প্ৰকাশ কৰি আছে। আমি 22 ফেব্ৰুৱাৰী তাৰিখে ক্ষমা কৰিব 22 মাৰ্চ তাৰিখে নাগালেণ্ড চৰকাৰে ধমকি দি দিয়া জাননীৰ পাছত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিছোঁ। আজি 22 এপ্ৰিল পালেহি। তাৰ পাছত কিন্তু চৰকাৰে আমাৰ লগত কোনো ধৰণৰ আলোচনা কৰিব বিচৰা নাছিলে। আজি সেইকাৰণে আমি এটা জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ, যাৰ কাৰণে প্ৰশাসনে আমালৈ আইনী জাননী প্ৰেৰণ কৰিছিলে। কিন্তু তাৰ পাছতো আমি কৈছিলোঁ যে আমি জেলত যাম, লাগিলে গুলি খাম, কিন্তু আমি সমস্যা সমাধান নোহোৱালৈকে আমি কোনো কাৰ্যসূচী বাতিল নকৰোঁ। তাৰ পাছত আজি আমি পুৱাৰ ভাগৰ পৰা যেতিয়া আমাৰ এই সমাগম সৃষ্টি হ'ল, আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সকলো মানুহ গোট খাই থকা অৱস্থাত জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস ডাঙৰীয়া তেখেত আহিছে। তেখেতে আহি এটা আলোচনাৰ প্ৰস্তাৱ দিছে আৰু তেওঁ কৈছে যে বৰ্ডাৰ মেজিষ্ট্ৰেটেও ইয়ালৈ আহি আছে আৰু উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক মহোদয়ৰ উপস্থিতিত আমাক এটা আলোচনা কৰাব। গতিকে আমি সেইকাৰণে বাট চাম। এতিয়া আমি কিছু সময় ইয়াতে থাকিম, যিহেতু এটা ইমান ডাঙৰ সমস্যা। এহাতেদি চৰকাৰ প্ৰশাসনে আমাক পঞ্চায়ত ইলেকশ্যনৰ অজুহাত দিছে, অন্য হাতেদি নাগাসকলে আহি আমাৰ ইয়াত দপদপাই ফেঞ্চিং লগাবৰ কাৰণে সেই সুযোগ গ্ৰহণ কৰিছে পঞ্চায়ত ইলেকশ্যনৰ। গতিকে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি এই কথাটো স্পষ্টকৈ জনাইছোঁ। আমি সেইকাৰণে কৈছোঁ যে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে ঘৰত বিয়া এখন পাতিছোঁ বুলি সকলো মানুহ বিয়াত আমি নাচি বাগি উন্মাদ হৈ থাকোঁতে আমাৰ ভঁৰালৰ ধান পিছফালৰ পৰা চোৰে নিব, আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। পঞ্চায়ত ইলেকশ্যন চলি থাকক, কিন্তু বৰ্ডাৰ মেজিষ্ট্ৰেটৰ প্ৰাথমিক দায়িত্ব বৰ্ডাৰৰ মানুহক নিৰাপত্তা দিয়া। গতিকে বৰ্ডাৰ মেজিষ্ট্ৰেট ইয়ালৈ আহক, আৰক্ষী অতিৰিক্ত অধীক্ষকগৰাকী আহিছে, তেখেতলোক দুয়োগৰাকীয়ে মধ্যস্থতা কৰক আৰু জিলা প্ৰশাসনৰ চৰকাৰৰ লগত আজিৰ ভিতৰত আমাক আলোচনা কৰাই দিয়ক। আমাক আলোচনাৰ কাৰণে সময় দিছে। আমি এডিচনেল হস্পিটেল ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ আলোচনাটো যেন সম্পূৰ্ণ হৈ উঠে, তাৰ কাৰণে মানে আগভাগ লোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু সেইটো কথা যে নহয়, আলোচনাত যে আমি যে কৰিম, কিন্তু আলোচনা হৈছে কি মাটিটো যেন আমাৰ হাতত থাকে, মাটিটো আমি আগৰ ধৰণে খেতি কৰি থাকিম, সেই বিষয়লৈ আলোচনা কৰিম কৈছে। আমি তাক মানে সন্মান জনাইছোঁ। নাগালেণ্ডক আমি টেক্স দিয়াটো বন্ধ কৰিম, নাগালেণ্ডৰ টেক্সটো নিদিম। খেতিটো কৰিম, কিন্তু নাগালেণ্ডৰ আমি টেক্সটো নিদিম। এই কথাটো আমি ৰাজহুৱাভাৱে সিদ্ধান্ত লৈছোঁ। টেক্সটো বন্ধ কৰি দিম। এতিয়াৰ পৰাই বন্ধ, টেক্সটো বন্ধ।